ছাত্ৰ ছাত্ৰীসকল তোমালোকক দেখুৱাইছোঁ যে তোমালোকে কেনেকৈ নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনিৰ কাৰণে আবেদন কৰিবা। যদি তোমালোকে এতিয়ালৈকে আবেদন কৰা নাই তোমালোকে ষ্টেপ বাই ষ্টেপ ফলো কৰি মোবাইলতে নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিবা। কিন্তু সেইটো ভিডিঅ'ত বহুতে কমেণ্ট কৰি সুধিছে যে তোমালোকে যি প্ৰিণ্ট কপি হয় সেইটো কেনেকৈ ডাউনলোড কৰিবা। আৰু কিছুমানে কৈছে যে এপ্লাই কৰা অপশ্যনে অহা নাই, কিছুমানৰ নো স্কলাৰশ্বিপ ফাউণ্ড বুলি দেখুৱাইছে। তো গোটেইকেইটা ডিটেইলছ এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা, স্কিপ নকৰাকৈ চাবা। আৰু যদি তোমালোকৰ কিবা ডাউট আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধি দিবা। তো এইখিনিতে এজন ভাইটিৰ প্ৰফাইলটো দেখুৱাইছোঁ। ভাইটিয়ে এপ্লাই কৰিছে নিযুত বাবু আঁচনিৰ কাৰণে। তোমালোকে চাব পাৰা যে ইয়াত ভেৰিফিকেশ্যন পেণ্ডিং দেখুৱাই আছে, কিন্তু প্ৰিণ্ট কৰাৰ কোনো অপশ্যনেই পোৱা নাই। তো যেতিয়া তোমালোকে এপ্লাই কৰিবা, এপ্লাই কৰাৰ পিছত তোমালোকৰ এনেকুৱাকৈ আহি থাকিব ভেৰিফিকেশ্যন পেণ্ডিং। অ'কে, তাৰপিছত তোমালোকে কি পাবা, এডমিন ৰিমাৰ্কছ পাবা, এপ্লাই পাবা, এডমিন কাৰেকশ্যন ৰিমাৰ্ক পাবা। তো এইখিনিতে কথা হ'ল যে তোমালোকে যে এপ্লাই কৰিলা নিযুত মইনাই হওক বা নিযুত বাবু আঁচনিয়ে হওক, তোমালোকৰ যি এপ্লিকেশ্যন হয় সেইখন আৰু যি অফলাইন ফৰ্ম হয় সেই দুখন তোমালোকে কলেজত জমা দিব লাগিব। তো তোমালোকে যে এপ্লাই কৰিলা এই এপ্লিকেশ্যনখন প্ৰথমে তোমালোকৰ যি কলেজৰ কোঅৰ্ডিনেটৰ আছে, যিজনে তোমালোকৰ এই আঁচনি চায়, কোঅৰ্ডিনেটৰে তোমালোকৰ যি এপ্লিকেশ্যন হয় সেইটো চাব। চোৱাৰ পিছত ইয়াত তোমালোকে এটা ৰিমাৰ্ক পাবা বা এডমিনৰ বা কোঅৰ্ডিনেটৰ এটা মেছেজ পাবা যে ভেৰিফাইড, বা যদি কিবা কাৰেকশ্যন থাকে কাৰেকশ্যনৰ কাৰণেও সিহঁতে দিব পাৰে। তাৰপিছতহে তোমালোকে ইয়াত ডাউনলোড অপশ্যনটো পাবা। সেয়েহে তোমালোকে ভয় খাব নালাগে যদি ডাউনলোড অপশ্যনটো পোৱা নাই, তোমালোকে ভয় খোৱাৰ একো কাৰণ নাই। যেতিয়া তোমালোকৰ ভেৰিফাই হৈ যাব তাৰপিছত মই তোমালোকক দেখুৱাম যে তোমালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিবা। আৰু তোমালোকৰ যি অফলাইন ফৰ্ম হয় সেইখন আৰু তোমালোকে অনলাইন কৰা যি প্ৰিণ্ট কপি হয় সেইখন কেনেকৈ ছাবমিট কৰিবা। আশা কৰোঁ তোমালোকে বুজি পাইছা। আৰু কিছুমান ছাত্ৰ ছাত্ৰীয়ে যেতিয়া পৰ্টেলটো অ'পেন কৰে, অ'পেন কৰি যেতিয়া স্কলাৰশ্বিপত যায় এনেকুৱাকৈ ইণ্টাৰফেচ দেখা পায়, ন' স্কলাৰশ্বিপ অপৰচুনিটিজ ফাউণ্ড। তো তেনে ক্ষেত্ৰতো তোমালোকে কি কৰিবা, তোমালোকক কৈ দিওঁ যে কলেজসমূহে প্ৰথমতে তোমালোকক এপ্লাই কৰা লিংকটো এক্টিভেট কৰি দিব, অৰ্থাৎ পঠিয়াই দিব। তাৰ কাৰণেও তোমালোকে কলেজত যাবা। কলেজত গৈ তোমালোকৰ যি কোঅৰ্ডিনেটৰ হয় তেখেতৰ লগত কথা পাতিবা কলেজত। ডেফিনেটলি সিহঁতে তোমালোকক যি এপ্লাই কৰা লিংক হয় সেইটো এক্টিভেট কৰি দিব। তাৰপিছত তোমালোকে ইয়াত এপ্লাই কৰা বাটনটো পাবা। ইয়াৰ পিছত মোৰ ভিডিঅ' চাই তোমালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি এপ্লাই কৰিব পাৰিবা। ঠিক তেনেদৰে কিছুমানৰ এপ্লাই কৰা লিংক অহাই নাই, বেলেগকৈ ইণ্টাৰফেচ দেখুৱাইছে কিন্তু এপ্লাই কৰা লিংকটো অহা নাই। তেনে ক্ষেত্ৰতো তোমালোকে কলেজ কোঅৰ্ডিনেটৰৰ লগত কথা পাতিবা। কলেজ কোঅৰ্ডিনেটৰে এপ্ৰুভ কৰি দিয়াৰ পিছত তোমালোকে আবেদন কৰিব পাৰিবা। আৰু এই ভিডিঅ'টো চাই তোমালোকে সাৱধানেৰে ভুল নোহোৱাকৈ এপ্লাই কৰিবা, কাৰণ ভুল হ'লে তোমালোকৰ যি এপ্লিকেশ্যন হয় সেইটো ৰিজেক্ট হোৱাৰ চান্সেছটো থাকে। সেয়েহে তোমালোকে ভালকৈ চেক কৰি ফাইনেল ছাবমিশ্যনটো দিবা। মই ভিডিঅ'টো ডিটেইলছত বুজাই দিছোঁ, পইণ্ট ৱাইজ তোমালোকক কৈ দিছোঁ। আগলৈ এনেকুৱা আপডেটবিলাক পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰি দিবা।